নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছামলৈকে স্বাগতম জনাইছো। এতিয়া কথাটো হ'ল 2025 চনত মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC এক্সাম অনুষ্ঠিত হ'ব নে নহয় আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাটো তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে তোমালোকৰ বহুতো ষ্টুডেণ্টে প্ৰশ্ন কৰি আছে আৰু ইতিমধ্যে এটা বাতৰি স্প্ৰেড হৈছে যে কি 2025 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ আগতে 2024 চনতো তেনেকুৱা ধৰণৰ বাতৰি এটা ওলাইছিল, কিন্তু 2024 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ল। এতিয়া অনাগত যি 2025 চনৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় তাক লৈ জল্পনা কল্পনাৰ শেষ হোৱা নাই। আৰু সেৱাৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে কি 2025 চনৰ মেট্ৰিক পৰীক্ষা কি পদ্ধতিৰে অনুষ্ঠিত হ'ব। এতিয়া চোৱা, যেহেতু সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল এই দুখন বোৰ্ড ভংগ কৰি নতুনকৈ এখন বেলেগ বোৰ্ড বনোৱা হৈছে আৰু এই বোৰ্ডখনে যেহেতু এতিয়াৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব, আচলতে বাতৰিটো এনেকুৱা ধৰণৰ মেট্ৰিক পৰীক্ষা সেৱাই অনুষ্ঠিত নকৰে, তাৰ পৰিৱৰ্তে সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল লগ কৰি যিখন নতুন বোৰ্ড বনোৱা হৈছে সেই বোৰ্ডখনৰ দ্বাৰা কি কৰা হ'ব মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত হ'ব। অৰ্থাৎ সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ বিলুপ্তি ঘটোৱা প্ৰচেষ্টা আৰম্ভ হৈছে আৰু তাৰ পৰিৱৰ্তে নতুন বোৰ্ডে এই কামখিনি কৰিব। কিন্তু তোমালোকৰ যিটো বাতৰি স্প্ৰেড হৈ আছে যে কি 2025 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয়, সেইটো সম্পূৰ্ণ ভুৱা। কাৰণ সেৱাৰ তৰফৰ পৰা নতুনকৈ বৰ্তমান গাইডলাইন প্ৰকাশ কৰা হৈছে যে কি 2025 চনত মেট্ৰিক পৰীক্ষা কি পদ্ধতিৰে অনুষ্ঠিত হ'ব আৰু 2025 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষা 2024 চনৰ মেট্ৰিক পৰীক্ষাতকৈ বহুত বেছি টান হ'ব। সেই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈ গৈছে। কাৰণ 2023 চনৰ পৰা আমাৰ কি কৰা হৈছিল, 4টা ছাবজেক্টত 1 নম্বৰীয়া প্ৰশ্ন 45টা সংযোগ ঘটোৱা হৈছিল। 2024 চনত কি কৰা হৈছিল, আমাৰ 2023 চনত আছিল VSA ভেৰি শৰ্ট এনসাৰ আৰু MCQ মাল্টিপল চইচ কুৱেশ্যন দুটা পাৰ্ট আছিল 20+25, সেইটো বিলুপ্তি ঘটাই 2024 চনত VSA টো নোহোৱা কৰি দিয়া হ'ল, সকলো MCQ হ'ল অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন হ'ল। আৰু মাল্টিপল চইচ কুৱেশ্যনত থাকিল 45 মাৰ্কছ আৰু আমাৰ এই ডেছক্ৰিপটিভত থাকিল 45 মাৰ্কছ। এনেকুৱা ধৰণে ইংলিছ, মেথমেটিক্স, সায়েন্স আৰু সোশ্যাল সায়েন্সত ভাগ কৰা হ'ল। আৰু ইয়াৰে পাছ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই, আউট অফ 90 27 পালে হ'ল। কিন্তু নতুন গাইডলাইন অনুসৰি এইটো সলনি কৰি দিয়া হৈছে, MCQৰ পেটাৰ্ণ বেলেগ হ'ব, MCQত পাছ কৰা চিষ্টেমটো বেলেগ হ'ব। ইয়াক লৈ পৰৱৰ্তী পৰ্যায়ত তোমালোকক ভিডিঅ' বনাই ডিটেইলছ প্ৰচেছটো জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু তোমালোকৰ যিসকলে ইতিমধ্যে বিভিন্ন ইউটিউবৰ জৰিয়তে তোমালোকে গম পাই আছা যে বা এনেধৰণৰ বাতৰি স্প্ৰেড হৈ আছে যে 2025 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয়, সেইটো সেই কথাটো সত্য নহয়। 2025 চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বৰ কাৰণে সেৱাই কি কৰিছে, নতুনকৈ গাইডলাইন প্ৰকাশ কৰিছে যে কি 2024 চনৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা ধৰণে অনুষ্ঠিত হ'ব। এতিয়া যিহেতু ক্লাছবিলাক আৰম্ভ হ'বৰ কাৰণে ইতিমধ্যে মানে আৰম্ভ হৈছে আৰু এই প্ৰথমতে এইটো তোমালোকক জনাই দিয়া হৈছে যে কি তোমালোকৰ নতুন পদ্ধতিত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 2025 চনৰ মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত হ'ব সেইটো কি নতুন পদ্ধতিৰে। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো যদি এইখিনি কথা ক'লো যে কি 2025 চনত তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 2025 চনৰ মেট্ৰিক পৰীক্ষাটো কি নতুন গাইডলাইনৰ জৰিয়তে অনুষ্ঠিত হয় আমি পৰৱৰ্তী ভিডিঅ'ত তোমালোকক ক'ম। তোমালোকে আমাৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছাম চাই থাকিবা বুলি আশা কৰিলোঁ। আৰু লগতে তোমালোকে আমাক ফেচবুকতো ফ'ল' কৰিব পাৰা আৰু আমাৰ এটি হোৱাটছআপ চেনেল আছে, যিটো চেনেলৰ জৰিয়তে আমি শিক্ষাৰ লগত জড়িত বা তোমালোকৰ 9-10ৰ লগত জড়িত সকলো খবৰ শ্বেয়াৰ কৰি থাকোঁ। এই দুটা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তোমালোকে ফ'ল' কৰি ল'লে তোমালোকৰ ইন ফিউচাৰ HSLC এক্সামৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত তোমালোকৰ সহায়ক হ'ব। ভিডিঅ'টি ইমানতে সামৰিছোঁ, তোমালোকৰ লগৰ সকলো বন্ধু বান্ধৱীলৈকে এই ভিডিঅ'টো স্প্ৰেড কৰিবা বুলি আশা কৰিলোঁ। ধন্যবাদ। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।